ৰাইজ দেখিছানে কি সুন্দৰ ৰাস্তা। আমি এটা গৈ আছোঁ মাজুলী টু ডিব্ৰুগড়। এটা সময় আছিল মাজুলী বুলি ক'লে ৰাইজে নিন্দাইছিলে। ধৰক যোৰহাট যাওঁ, শিৱসাগৰ যাওঁ, গুৱাহাটী যাওঁ। ভাইটি তোমাৰ ঘৰ ক'ত? মই কওঁ মাজুলী। কি বেয়া বেয়া কমেণ্ট আৰু গেলা গেলা কমেণ্ট। এতিয়া দেখিছানে ৰাইজ, এটা কথা আছে নহয়, সময় গতিশীল, সময়ৰ সোঁতত সকলো চেঞ্জ হৈ যায়। চ' আমাৰ মাজুলীখনকো ইমান এটা ধুনীয়া ৰাস্তা আৰু ভৌগোলিকভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এতিয়া মাজুলীৰ পৰা ডিব্ৰুগড় যাবলৈ বৰ বেছি সময় নালাগে, 2 ঘণ্টা ধৰিছোঁ আৰু নে কি? 2 ঘণ্টা ধৰিছোঁ। আমি গৈ আছোঁ এয়া BMW চালক এজন। অঁ অডি নেকি? অঁ অডি বোলে। অডি একো নাই ৰাইজ, নিজৰ গাড়ীখন সদায় আপোন, হয় নহয়? আপোন গাড়ীখন নেগলিফাই হ'লেতো কাকোতো মন নাযায় না। ধুনীয়া ৰাস্তা। আমি গৈ ডিব্ৰুগড় যাম আদিত্যৰ পৰা ঘূৰি আহি বগীবিলত অকণমান চেলফি মাৰিম, স্মৃতিৰ কাৰণে কিছু সাঁচি থ'ম, কিছু ফটো, কিছু ভিডিঅ'। কি ধুনীয়া ৰাস্তা এটা সময় কি আছিল, মাজুলীত বিয়া নহ'ব বোলে, বোকা পানী গোন্ধ। মাজুলীত গোটেই ৰাস্তা পকাই পকা হয়। কিছু এলেকাত এতিয়ালৈকে চাপৰি চৰ অঞ্চলত এতিয়াও পকা হ'ব বাকী আছে, কিন্তু আগতকৈ ধৰক 90% গ্ৰ' হৈছে। ভাল লাগিছে, জাৰ্ণি কৰিয়ে ভাল লাগিছে। মাজুলীত বিয়া নহ'বা বোলে, মাজুলীত বিয়া নহ'বা বোলে, মাজুলীত বিয়া নহ'বা বোলে। এটা সময় আছিল, এটা মাজুলী কেন্দ্ৰবিন্দু হ'বলৈ গৈ আছে ৰাইজ। উজনি অসমৰ কেন্দ্ৰবিন্দু হ'বলৈ গৈ আছে মাজুলীৰ পৰা ধৰক এপিনে যোৰহাট সংযোগী দলংখন হ'বলৈ গৈ আছে, এইপিনে আকৌ বিহপুৰীয়া গহপুৰলৈ ধৰক চেলেক ঘাটেদি যাব পাৰিব, এইপিনে আকৌ ডিব্ৰুগড়, এইপিনে বগীবিল আছেই। আকৌ দিচামুখটো আকৌ দখুৱাপতা টেকেলিপতা ঘাটটো বনাই দিলেতো চফাই হ'লে। মাজুলী কেন্দ্ৰবিন্দু এতিয়া। আহক ৰাইজ, আহক মাজুলী ভ্ৰমণ কৰক, মাজুলী উপভোগ কৰক, ফ্ৰেছ হাৱা লওক। এতিয়া ধৰক মাজুলীত চাৰিওফালে গছ গছনিহে ৰুব লাগে।